শান্তিপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সপ্তাহ আমাৰ যোৱা 22 ডিচেম্বৰ সোমবাৰৰ পৰা আমি অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আজি আমাৰ অন্তিম কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। ইতিমধ্যে সুন্দৰভাৱে সফল পৰিসমাপ্তি ঘটিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে এই ক্ষেত্ৰত সুন্দৰ উপস্থাপন কৰিছে। আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো পৰম্পৰা, ঐতিহ্য, কৃষ্টি সংস্কৃতি এই সকলোবিলাক সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ সকলো শিক্ষাগুৰুৱে যথেষ্ট সহায় কৰিছে, সহযোগ কৰিছে। আমাৰ ওচৰ চুবুৰীয়া, আমাৰ অভিভাৱক মণ্ডলীয়েও যথেষ্ট আমাক সহায় কৰিছে আমাৰ এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত। আৰু হয়, আমাৰ অসমৰ বিশেষকৈ আমাৰ অসমীয়া যিটো জাতীয় আমাৰ বিহু নৃত্য, বিহু গীত, আমাৰ ৰাভা হওক, তিৱা হওক, আমাৰ যিটো আমাৰ দৰঙৰ পৰম্পৰা, মহ খেদা, তাৰপিছত ওজাপালি, এনেধৰণে আমাৰ বিভিন্ন ধৰণৰ আমাৰ অসমীয়া যিটো জাতীয় সংস্কৃতি, এই সংস্কৃতিবোৰ আমাৰ প্ৰদৰ্শন কৰা হৈছে। আৰু শেষত আজি আমাৰ বিদ্যালয়ৰ আমি মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিছোঁ। শেষত এই অনুষ্ঠানত আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আমাৰ ৰাতুল কুমাৰ দাসদেৱ তেখেত উপস্থিত থাকিব। আমাৰ খৈৰাবাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰবক্তা আমাৰ উত্তম কলিতা ছাৰ আমাৰ উপস্থিত থাকিব। এনেদৰে আমাৰ এই সপ্তাহজোৰা কাৰ্যসূচীটো আমাৰ সফল সমাপ্তি ঘটিব। আমি অভিভাৱকসকলক আৰম্ভণিৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ প্ৰত্যেকটো অনুষ্ঠানতে আমাৰ খেল ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, সাহিত্য সংস্কৃতি আটাইকেইটা ক্ষেত্ৰতে তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকে আহিও আমাক খেল পৰিচালনাৰ ক্ষেত্ৰতে হওক, আমাৰ সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত আমাক সহায় কৰিছে তেওঁলোকে। গতিকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য। নমস্কাৰ, আমি শান্তিপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা সপ্তাহটো আমি ছাত্ৰ ছাত্ৰীৰ যি বৌদ্ধিক বিকাশ উৎকৰ্ষ সাধনৰ উদ্দেশ্য আগত ৰাখি আমি বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিছিলোঁ। যোৱা সপ্তাহত খেল ধেমালি, গীত মাত, নৃত্য প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ পাৰদৰ্শিতাৰ কাৰণে আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু সকলো প্ৰতিযোগিতাতে আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দৰে অংশগ্ৰহণ কৰিছে আৰু আমাৰ ভাল লাগিছে। যথেষ্ট প্ৰতিভা থকা ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছিল আৰু সেই প্ৰতিভাখিনি আমি দেখিবলৈ পাই খুবেই আনন্দিত। আৰু তেনেকৈ আজি আমি অন্তিম দিন, আৰু অন্তিম দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি তেওঁলোকৰ বেশ ভূষাকে ধৰি সাংস্কৃতিক গীত মাত, তেওঁলোকৰ নৃত্য আছিল, এই গোটেইখিনি আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা দেখুৱাবৰ কাৰণে এটা প্ৰয়াস হাতত লৈছিলোঁ। কিন্তু আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰি আমাৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে শান্তিপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, তাকে দেখি মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই গোটেই অনুষ্ঠানখিনিত আমাৰ স্থানীয় ৰাইজ, আমাৰ ছাত্ৰ ছাত্ৰী, মোৰ সহকৰ্মী শিক্ষাগুৰুসকলে এনেধৰণে সহায় সহযোগিতা আগবঢ়াইছে যে বিদ্যালয়খনক আগুৱাই নিয়াত তেওঁলোক প্ৰতিজ্ঞাবদ্ধ, তেনেকুৱা যেন মোৰ উপলব্ধি হৈছে।